নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি স্বাস্থ্য বিভাগৰ বৰ্তমান যিমানখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছৰ এপ্লাই চলি আছে আজিৰ দিনটোৱে হয়তো লাষ্ট টাইম 17 তাৰিখে ইয়াৰ লাষ্ট ডেট সেই সন্দৰ্ভত আজিৰ ভিডিঅ'টোত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম যদিও আপোনালোকে এতিয়াও এপ্লাই কৰিব বাকি আছে NHM ৰিক্ৰুটমেণ্ট 2025 ৰ যিমানখিনি বৰ্তমান চলি আছে এপ্লাই যদিও এতিয়ালৈ এপ্লাই কৰা নাই আপোনালোকে এপ্লাই দি কৰিব পাৰিব 17 জুলাই 2025 ইয়াৰ লাষ্ট ডেট টোটাল পোষ্ট মুকলি হৈছিল 1479 টা যদিহে এতিয়াও এপ্লাই কৰিব বাকি আছে 10 12 গ্ৰেজুৱেট পাছ আটাইখিনি ক্যান্ডিডেট ইয়াত এপ্লাই কৰিব পাৰিব এপ্লাই বোৰ্ড অনলাইন অৰ্গেনাইজেশ্যন নেম মই আকৌ কৈ দিছো আগতে মই ইয়াৰ ওপৰত ভিডিঅ' আপলোড কৰিছিলো যদিও আপোনালোকে এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰিব আকৌ অৰ্গেনাইজেশ্যন নেম ইয়াত হেলথ ডিপাৰ্টমেণ্ট SGPGI বুলি উল্লেখ কৰিছে পোষ্ট নেম ভালেগেটাও পোষ্ট ইয়াত উল্লেখ কৰিছে নাৰ্সিং অফিচাৰ জুনিয়ৰ একাউণ্ট অফিচাৰ টেকনিক্যাল অফিচাৰ নিউক্লিয়াৰ মেডিচিন টেকনলজিষ্ট ষ্ট'ৰ কিপাৰ মেডিচিন সোশিয়েল সাৰ্ভাৰ অফিচাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ষ্টেনোগ্ৰাফাৰ CSSD এছিষ্টেণ্ট তেনেকুৱা ধৰণে আৰু ভালেগেটাও পদ ইয়াত মুকলি কৰিছে যদি এতিয়াও এপ্লাই কৰিব আপোনালোক বাকি আছে আজিৰ দিনটোৱে হয়তো ডেট আছে 17 জুলাই 2025 ইয়াৰ লাষ্ট ডেট যদি এপ্লাই কৰিব বাকি আছে এতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব এটা খনালি সুযোগ কেতিয়াও মিছ নকৰিব এই পোষ্টটোত ভাৰতবৰ্ষৰ আটাইকেইখন ষ্টেটৰ ক্যান্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব কেৱল যে অসমৰ বাবে তেনেকুৱা নহয় অল ইণ্ডিয়াৰ মেল ফিমেল ইয়াত এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা 18 পৰা 40 বছৰ উইথ ৰিলেক্সেশন আছে ST ST ৰ বাবে 5 বছৰ OBC ৰ বাবে 3 বছৰ PWBD ৰ বাবে 10 বছৰ এপ্লিকেশন ফিস ইয়াত কিছু উল্লেখ কৰিছে জেনাৰেল OBC ৰ বাবে 1180 টকা SC ST PWD ৰ বাবে 700 টকা প্ৰায় তাৰ অকমান বেছি সিলেকশন প্ৰসেস অনলাইন আপোনালোকে গমেই পায় অনলাইন এটা ইয়াত টেষ্ট হ'ব কোনো ধৰণৰ এক্সাম বা ৰানিংৰ তেনেকুৱা ব্যৱস্থা নাই যেটো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ওপৰত সিলেকশন প্ৰসেছত অনলাইন এটা টেষ্ট ল'ব আপোনালোকৰ তাৰ নেক্সট স্কিল টেষ্ট হ'ব জোনে নেকি যোনটো বিষয়ৰ ওপৰত আপোনালোকে আবেদন কৰিছিল তাৰ ওপৰত স্কিল টেষ্ট তেওঁলোকে ল'ব এডুকেশন কোৱালিফিকেশন 10 12 ডিগ্ৰী 10 পাছৰ বাবে পোষ্ট আছে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ যেহেতু এটো ৰিক্ৰুটমেন্ট হ'ব 12 ৰো আছে ডিগ্ৰীও আছে চিন্তা নাই এপ্লাই কৰিব পাৰিব লাষ্ট ডেট 17 জুলাই 2025 হয়তো 18 জুলাইলৈকে দিব পাৰে লাষ্ট ডেটটো বিছয়ে যদি সাৰ্ভাৰৰ প্ৰবলেম হৈ আছে কিন্তু দিনটো আজিৰ দিনটোৰ ভিতৰতে হয়তো আপোনালোকে লাষ্ট ডেট বুলি ধৰি যদিও এতিয়া এপ্লাই কৰিব বাকি আছে আপোনালোকে এপ্লাই কৰি ল'ব তো যিমানখিনি ৰিক্ৰুটমেন্ট প্ৰসেছ বৰ্তমানলৈকে চলি আছে সেই আপডেটসমূহ আপোনালোকক আমি দি থাকিম তো চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব NHM ৰ ফালৰ পৰা ৰিক্ৰুটমেন্টত যদিহে এপ্লাই কৰা নাই এতিয়াও আপোনালোকে এপ্লাইটি কৰি ল'ব ভিডিঅ'টো ইমানে আছিল একদম শৰ্টকৈ আপোনালোকক কৈ দিছো এপ্লাই যদি কৰা নাই খোনালি সুযোগ সুন্দৰকৈ এপ্লাইটি কৰি ল'ব ধন্যবাদ জয় অসম